এইচএছ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা যে এতিয়া আৰু অনুষ্ঠিত কৰা নহয় এইচএছ ফাৰ্ষ্ট ইয়াৰৰ বাকী থকা পৰীক্ষা কেইটা আৰু সকলো ছাত্ৰ ছাত্ৰীক এইচএছ ছেকেণ্ড ইয়াৰলৈ উত্তীৰ্ণ কৰাই দিয়া হ'ব। যেহেতু এইচএছ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাত পাছ ফেইল নাই, ইয়াৰ বাবে শিক্ষা বিভাগৰ সৈতে আলোচনা মৰ্মে বাকী থকা পৰীক্ষা কেইটা নপতাৰ চিন্তা চৰ্চা। দ্বাদশ শ্ৰেণীৰ প্ৰস্তুতি আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে এই ডাঙৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এপ্ৰিল বা মেত পৰীক্ষা পাতিলে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ শিক্ষাৰ্থীসকল টেনশ্যনত থাকিব। ইয়াৰ ফলত এইচএছ ছেকেণ্ড ইয়াৰৰ বাবে নিজক প্ৰস্তুত কৰিব নোৱাৰিব। তাৰ বাবেই শিক্ষা বিভাগক এইবাৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ বাকী কেইটা পৰীক্ষা নাপাতিলেও হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। এটা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এইচএছ ফাৰ্ষ্ট ইয়াৰৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ যে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ বাকী থকা পৰীক্ষা কেইটা অনুষ্ঠিত কৰা নহয় বা অনুষ্ঠিত নকৰাৰ চিন্তা চৰ্চা। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে শিক্ষা বিভাগৰ সৈতে আলোচনা মৰ্মে ইয়াৰ চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব যাতে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ সকলো পৰীক্ষাৰ্থীক এইচএছ ছেকেণ্ড ইয়াৰলৈ উত্তীৰ্ণ কৰাই দিয়া হ'ব আৰু পৰীক্ষা যিবোৰ বাতিল কৰা হৈছিল এইবোৰ পৰীক্ষা আৰু অনুষ্ঠিত কৰা নহ'ব। শিক্ষা বিভাগক মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাটো উল্লেখ কৰিছে যিহেতু এইচএছ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাত পাছ ফেইল নাই, ইয়াৰ বাবে সকলো ছাত্ৰ ছাত্ৰীক এইচএছ ছেকেণ্ড ইয়াৰলৈ পাছ কৰাই দিয়া হ'ব, উত্তীৰ্ণ কৰাই দিয়া হ'ব আৰু বাকী পৰীক্ষা কেইটা অনুষ্ঠিত কৰা নহয়। সকলো ছাত্ৰ ছাত্ৰী এইচএছ ছেকেণ্ড ইয়াৰলৈ উত্তীৰ্ণ হ'ব আৰু অহা বছৰৰ পৰা এইচএছ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা কঠোৰ নিয়মেৰে অনুষ্ঠিত কৰা হ'ব আৰু এইবাৰ যিসকলে প্ৰশ্ন কাকত ফাদিল কৰিছিল তেওঁলোকৰ বিৰুদ্ধেও লোৱা হ'ব কঠোৰ ব্যৱস্থা। আমাৰ হাতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, আপোনালোকক মন্তব্য শুনাই লৈছোঁ। দুখন বা তিনিখন প্ৰশ্ন কাকত বাকী ৰৈ গৈছে আৰু পৰীক্ষাটো যদি এপ্ৰিলৰ শেষত বা মে'ত আমি অনুষ্ঠিত কৰোঁ, ল'ৰা ছোৱালীবিলাকো টেনশ্যনত থাকিব আৰু তেওঁলোকে দ্বাদশমান শ্ৰেণীৰ বাবে নিজক প্ৰস্তুতিও কৰিব নোৱাৰিব। মই ভাবোঁ যে একাদশৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাটো যিহেতু পাছ আৰু ফেইল নাই, সেইবাবে সেৱাই এই বছৰ বাকী ৰৈ যোৱা প্ৰশ্ন কাকতখিনিৰ ওপৰত পৰীক্ষা নাপাতিলেও হ'ব। অহা বছৰ আমি একাদশমান শ্ৰেণীৰ পৰীক্ষাটো কেনেকৈ কঠোৰভাৱে নিয়ন্ত্ৰিতভাৱে পাতিব পাৰোঁ তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু যিসকলে প্ৰশ্ন কাকত ফাদিল কৰিলে তেওঁলোককো আমি কঠোৰ শাস্তি বিহিম।